So hey guys, so Houseful franchise part 5 আহি আছে আৰু বলিউডৰ মুভিৰ ভিতৰত প্ৰথমবাৰ চাগে পাৰ্ট 5 বনিছে। ইয়াৰ আগতেতো মোৰ মনত নাই যে কোনোবা এখন মুভি পাৰ্ট 5 বনিছে আৰু বৰ্তমান তেখেতসকলে ইয়াৰ এটা টিজাৰ ৰিলিজ কৰিছে আৰু আজি তাৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ' চাই থাকিব শেষলৈকে। চ' হাউচফুল ইয়াৰ আগতে যিকেইটা পাৰ্ট আহিছে মানে 4টা পাৰ্ট আহিছে আৰু 4টাৰ পৰা এখনো ফ্লপ নাছিলে। ইয়াৰ আগৰ যোনখন পাৰ্ট আছিলে হাউচফুল 4খন সেইখন ইমান এটা ভাল লগা নাছিল যদিও মুভিখন ফ্লপ নাছিল, মুভিখন হিটেই আছিল, বক্স অফিচত ভালেই ইনকাম কৰিছিল মুভিখনে। আৰু বৰ্তমান পাৰ্ট 5খন আহি আছে আৰু 5খন কেনেকুৱা হ'ব টিজাৰটো চাই পেলাই আমি যিমানখিনি গম পাইছোঁ যে সিহঁত এটা ক্ৰুজত থাকিব আৰু এই ক্ৰুজখনত চব থাকিব। অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, অভিষেক বচ্চন, নানা পাটেকাৰ, জনি লিভাৰ, জেকি শ্ৰফ, এই সকলোবোৰ এক্টৰ্ছ আছে এই মুভিখনৰ ভিতৰত আৰু সকলোবোৰ চাগে এই মুভিখনৰ মানে এই ক্ৰুজটোৰ ভিতৰত থাকিব আৰু তাতে এটা মাৰ্ডাৰ হ'ব আৰু সেই মাৰ্ডাৰটো কোনে কৰিছে, সেই কিলাৰজন কোন সেইটো আমাক লাষ্টত ৰিভিল কৰিব। আৰু তাতে মানে বৰ্তমান এখন মুখা পিন্ধি আছে কিলাৰজনে টিজাৰটোত দেখুওৱা মতে আৰু সেই কিলাৰটো চাগে এজন বহুত ডাঙৰ বেলেগ এক্টৰে মানে প্লে কৰিব পাৰে আৰু হিৰইনো ভাল আছে, জেকলিন ফাৰ্নাণ্ডেজ আছে, সোনাম আছে, লগতে নাৰ্গিছ ফাকৰি আছে আৰু বহুত কোনো থাকিব পাৰে। সেইটো পিছলৈ মুভিখন চালে গম পাম। আৰু যিমানখিনি লাগিছে যে টিজাৰটো চাই পেলাই মুভিখন বহুত বেছি ভাল হ'ব লাগে। আৰু বৰ্তমান অক্ষয় কুমাৰো যিহেতু কামবেক হৈ গৈছে কেচেৰিয়া পাৰ্ট 2খনক লৈ পেলাই আৰু এইবাৰো এইখন মুভি লৈ পেলাই তেওঁ আৰু এটা ব্লকবাষ্টাৰ দি দিব পাৰে। আৰু মুভিখন আহি আছে 6 জুনত, গতিকে এইটো বছৰতে আহি আছে, বেছি দিন নাই মুভিখন আহিবলৈ। আশা কৰোঁ মুভিখনে ভালে হ'লে হ'ল, জাষ্ট যোৱাবাৰ এখন নিচিনা নহ'লে হ'ল। বক্স অফিচততো ইনকাম কৰিছিল, তথাপি মুভিখন অডিয়েঞ্চে ইমান এটা ভাল পোৱা নাছিল, ময়ো ইমান এটা ভাল পোৱা নাছিলোঁ। সেনেকুৱা হ'ব নালাগে মুভিখন, বৰ্তমান চাগে এইখন ভাল হ'ব লাগে। আৰু গোটেই টিজাৰটো 1 মিনিট টিজাৰত তেওঁলোকে নাচি আছে, বাকী আছে লাষ্টৰ কিমান অকণমান ছেকেণ্ড তেখেতসকলে কিলাৰটোৰ কথা দেখায় আৰু সেইটো কোন হ'ব বা পিছলৈকে আমি দেখা পাম। অভাৰঅল ক'ব গ'লে টিজাৰটো ভাল লাগিছে, এক্সপেক্টেশ্যনছ বাঢ়ি গৈছে টিজাৰটোক লৈ পেলাই। খালি এই কাহানীটোৰ লগত কমেডিৰ লগত কিলাৰৰ সেইটো মিলি গ'লেই হ'ল আৰু নহ'লে ভাল নালাগিব। আৰু মুভিখনক কোৱা হৈছে হাউচফুল 5 এক কিলাৰ কমেডি। নাইচ, গতিকে কিলাৰ কমেডি মুভি হ'ব। গতিকে চাম কেনেকুৱা লাগিছে, আপোনালোকে অপেক্ষা কৰি আছে নাই বা কেনেকুৱা লাগিল টিজাৰটো চাই পেলাই মোক নিশ্চয় কমেণ্টত জনাব।